সুমি বিশাল আৰু তাৰ্কিক বৰাৰ মাজত এজন জ্যেষ্ঠ সাংবাদিকৰ নাম। কোটি কোটি টকা জনতাৰ পৰা আত্মসাৎ কৰি এতিয়া ৰঙাঘৰৰ আলহী। অতি উচ্চাকাংক্ষী মনৰ আছিল নেকি সুমি বৰা? সুন্দৰ কণ্ঠৰ অধিকাৰী বিশাল ফুকনৰ গানে আপোনাকো আপ্লুত কৰিব। আপুনি জানেনে তেতৰ শিক্ষয়িত্ৰী আছিল সুমি বৰা। শিক্ষয়িত্ৰী চাকৰিৰ পৰা ৰিজাইন দিছিল সুমিয়ে। কোন মুছলমান যুৱকৰ সৈতে প্ৰেম আছিল সুমিৰ। 2019 চনত বিশালৰ চিনাকি হৈছিল সুমিৰ। কোটিটকীয়া হীৰাৰ লগত দামী দামী কাপোৰ পিন্ধা সুমি বৰা তাৰ্কিক বৰা এতিয়া জেলৰ ভিতৰত কি কৰিছে? পাতি লোৱা ভায়েক বিশাল ফুকনৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে যুৱগৰাকীয়ে সুমি তাৰ্কিক বৰাক কেনেদৰে চলাইছে? সুমি বিশাল তাৰ্কিক বৰাৰ এইখন নাটকৰ এতিয়া কিছুদিন বাকী। তই মানা কৰিলেও মৰমতে চুমাতি দিম, তই ৰঙা চিঙা পৰিলেও খঙত হলেও হাঁহি দে, তোলৈ চাই সুখী হম মই। অভিমানী হলেও অভিমান নহব। জনমে মৰম দিও মৰা, মই তোৰ অভিমান। আহিলেও জগতে জানক, তোক লাগে মোক নালাগে আনক। প্ৰতিটো পুৱা বেলি তোক লাগে কম ভগৱান। তোৰ লগতে জীৱন জীয়াই লম, তোৰ লগতে মৰিও চাই হম। সাৰথি হৈ থাকিবি দুচকুতে সজাই থম। বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেণ্ডিং হ'ব আছিলে, কিন্তু এতিয়া কেছটো আজি ফাইনেলি বহুত দিনৰ পিছত মই চাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ, মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ, পৰা নাছিলোঁ সহ্য কৰিবলৈ। যি মন যায় তাকে কৈ আছে, মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, মিডিয়াৰ ফলত মই আজি দুখী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতা, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰ এটা সীমা থাকে। সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম। আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব।